মৰ্নিং ফ্ৰেণ্ডছ, আজি যেহেতু শিক্ষক দিৱস সেইবাবে সকলো ছাত্ৰ ছাত্ৰীলৈ শিক্ষক দিৱসৰ বহুতো শুভকামনা জনালোঁ। যোৱাকালি 4 ছেপ্টেম্বৰ দিনা আমাৰ বেটাটোৰ জন্মদিন আছিল। এয়া জন্মদিনৰ দিনা আইতাকৰ সৈতে সেৱা কৰি থাকোঁতে অকণমান ভিডিঅ' কৰি থৈছিলোঁ, তাকে আপোনালোকক দেখুৱালোঁ। কিন্তু তাৰ আগদিনা মই তাৰ বাবে ৰিটাৰ্ণ গিফ্ট পেক কৰিছিলোঁ, তাকে আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ। এয়া এটা মই কাৰ্টুন ধুনীয়াকৈ কাটি ল'লোঁ। কাটি লৈ তাৰে একদম এটুকুৰা এটুকুৰা বনাই লৈছোঁ দেই। এইটো চাওক ধুনীয়া কাৰ্টুন, তাৰেই যোৱা বছৰ গিফ্টত উঠা খেলনা এটাৰ কাৰ্টুন আছিলে। এইটো ধুনীয়াকৈ কাটি লৈছোঁ। যিহেতু ৰিটাৰ্ণ গিফ্ট সেইটো কাৰণে মই ভাবিছিলোঁ বাচ্চাবোৰক পেঞ্চিল, ইৰেজাৰ এনেকৈ দিম বুলি। এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ। এয়া দেখিছে দীঘল দীঘলকৈ আৰু তাৰ মাজত এনেদৰে অকণমান হোল এটা কৰি ল'লোঁ যাতে এনেদৰে সোমাই যায় পেঞ্চিলডাল। আৰু এয়া আছিলে ল'ৰাবোৰৰ বাবে পেন ইৰেজাৰ। এয়া মই অনলাইন আনিছিলোঁ, এমেজনৰ পৰা আনিছিলোঁ। ল'ৰাবোৰৰ বাবে পেন ইৰেজাৰ আনিছিলোঁ আৰু ছোৱালীবোৰৰ বাবে লিপষ্টিক শ্বেপৰ আনিছিলোঁ, যিহেতু ছোৱালীবোৰে সেয়াই বেছি ভাল পায়। এয়া চাওক ইৰেজাৰ কেইবাটাও আছে, এনেকৈ ওলাই আৰু পিছফালে এনেদৰে সুমুৱাই দিব, তাৰপিছত আকৌ ওলাব, তেনেধৰণৰ আৰু এয়া ছোৱালীবোৰৰ বাবে লিপষ্টিক কাৰ্টুনৰ হয়, ধুনীয়া। বাচ্চাবোৰে এইবোৰেই বেছি ভাল পায়, সেইবাবে ভাবিলোঁ এয়াকে আনো। আৰু কিন্তু এটা দুখৰ কথা, এয়া চাওকচোন হেৰি হ'ল, এইটো বেয়া ওলালে, মানে এটা খপ একদম ভঙা ওলালে। সেইটো কাৰণে ভঙা যদিও ওলালে বেয়া লাগিলে আৰু, কিন্তু বাচ্চা আমি যিমানখিনি ধৰিছিলোঁ তাতকৈ বেছিকৈ অনাই লৈছিলোঁ বাবে ইমান দিগদাৰ নহ'ল, সুবিধা হ'ল। সেয়াই বেছিকৈ আনি ল'ব লাগে, অনলাইন বুলি ক'লে অলপমান বিশ্বাস কৰিবলৈ অলপমান দিগদাৰ হয়। শেষত এয়া এনেকৈ ধুনীয়াকৈ মই পেকিং কৰিলোঁ। ছোৱালীবোৰৰ বাবে গ্ৰীণ কালাৰটো আৰু ল'ৰাবোৰৰ বাবে য়েল্ল' কালাৰটো ল'লোঁ, মানে একে হ'লে মিলি যাব যে, সেইবাবে তেনেকৈ কৰিলোঁ। বাৰ্থডে পাৰ্টিত একো ভিডিঅ' কৰা নহ'ল যদিও ফটো উঠোৱা হৈছে, পিছত আপোনালোকক দিম। আকৌ শিক্ষক দিৱসৰ শুভকামনা জনাই আজিলৈ নমস্কাৰ।